ধেমাজিৰ দালালৰ দপদপনি বৃহৎ অংকৰ ঋণ দিয়াৰ প্ৰলোভনেৰে চৰকাৰী চাকৰিয়ালৰ পৰা সৰকালে লাখ লাখ টকা শিক্ষক আৰক্ষীকে ধৰি চৰকাৰী বিভাগৰ কেইবাগৰাকীও কৰ্মচাৰীক আগধন দি ৰামঠগন দিয়াৰ অভিযোগ ৰমনী শইকীয়া আৰু মিতালী গোহাঁইৰ বিৰুদ্ধে কেইবাটাও কিস্তিত প্ৰতিজনৰ পৰা 2 লাখৰ পৰা 2.5 লাখ টকা পৰ্যন্ত সৰকোৱাৰ অভিযোগ দালাল চক্ৰটোৰ বিৰুদ্ধে ৰমনী শইকীয়া আৰু মিতালী গোহাঁইক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী দল সংগঠনৰ। বিশেষকৈ আপোনালোকে জানে যে ধেমাজিত এটা দালাল চক্ৰ সক্ৰিয় হৈ আছে, যিহেতু তেখেতলোকৰ লক্ষ্য হয় যিসকল চৰকাৰী চাকৰিয়ালসকলক যিহেতু চৰকাৰী চাকৰিয়াল বা বেংকলৈ গৈ থাকিবলৈ সময় নাই, সেইটো কাৰণে তেখেতলোকে সেই শিক্ষকসকলক লক্ষ্য কৰি লয় আৰু তেখেতলোকক কয় যে আপোনালোকৰ ঘৰতে লোন সকলো কাম কৰি দিম, আপোনালোকে যাব নালাগে। তাৰ বিনিময়ত তেখেতলোকে প্ৰথমতে এখন ফৰ্ম দিয়ে, তাৰপাছত তেখেতলোকে প্ৰচেছিং ফিজৰ নামত 1700 বা 1800 টকা লয়। তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ কাম হৈ আছে বুলি আৰু অলপ পইচা বিচাৰি এনেকৈ 2 লাখ 2.5 লাখ টকা ধেমাজি যিসকল শিক্ষক আছে বা অন্যান্য চাকৰিত আছে সেই চাকৰিত কৰা ব্যক্তিসকলৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰিছে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এটা স্পষ্ট কথা হ'ল যে ধেমাজি প্ৰশাসনে এই যিটো চক্ৰ দালাল চক্ৰ, এই দালাল চক্ৰটো শীঘ্ৰে কাৰ্যত কৰিব লাগে আৰু ইয়াৰ লগত যিসকল জড়িত আছে সেইসকলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। অনাগত দিনত যাতে এই দালাল চক্ৰটোৱে কোনো ব্যক্তিক লক্ষ্য কৰি ল'ব নোৱাৰে তাৰ ব্যৱস্থা কিন্তু ধেমাজি প্ৰশাসনে ল'ব লাগিব, অন্যথা আমি ৰাজপথলৈ আহিবলৈ